আজি 5 নৱেম্বৰ আৰু আজি ফাইনেলি ৰৈ ৰৈ বিনালেৰ টিকট কৰা হ'ল। বহুত আগতেই চাব লাগিছিলে, কিয়নো ধুবুৰীত মাত্ৰ এটাই চিনেমা হল আছে, বিষ্ণু টকিজ, আৰু সেইটোতো অনলাইন টিকট পোৱা নাযায়। গতিকে টিকট কাউণ্টাৰত গৈ টিকট কাটিবলৈ আমাৰ সময় নাথাকে, কিয়নো ডেইলি ক্লাছ আছে। আজি যিহেতু ৰাস পূৰ্ণিমা আৰু গুৰু নানক জয়ন্তী উপলক্ষে বন্ধ আছে, গতিকে আজি সন্ধিয়াৰ 7টা বজাৰ শ্ব'টো বুক কৰা হ'ল। আমাৰ হোষ্টেলৰ অসমীয়া ফ্ৰেণ্ডবোৰে গৈ কিনে আমি আজি ৰৈ ৰৈ বিনালে চাম। থিয়েটাৰত গৈ কিনে ফিল্ম চাবলৈ যিটো এক্সাইটমেণ্ট থাকে, সেইটো এক্সাইটমেণ্ট আজি নাই। ভিতৰে এটা ভয় লাগি আছে, নাজানো কেনেকুৱা লাগিব, ফিলিংটো কেনেকুৱা লাগিব। জুবিন দাক যেতিয়া এক্টিং কৰা দেখা পাম, গান গোৱা দেখা পাম, জুবিন দাই আমাৰ সন্মুখত যেতিয়া জীৱন্ত ৰূপ লৈ কিনে অভিনয় কৰি থাকিব, তেতিয়া মনটোত কি খেলি থাকিব নাজানো। সেইটো ভাবি কিনে বহুত ভয় লাগিছে। এক্সাইটমেণ্টটো নাই বাৰু, চিনেমা বুলি অকণো এক্সাইটমেণ্ট নাই। মনত এক্সাইটমেণ্ট আছে সেইটো লৈ যে জুবিন দাক শেষবাৰৰ কাৰণে জীৱন্ত ৰূপত দেখা পাম, সেইটোৰ কাৰণে এক্সাইটমেণ্ট আছে। কিন্তু চিনেমা চাব যাম বুলি, চিনেমা উপভোগ কৰিম বুলি, মনোৰঞ্জন পাম বুলি অলপো এক্সাইটমেণ্ট নাই। দাদাৰ অন্তিমখন চিনেমা, আৰু এই চিনেমাখন চোৱাটো প্ৰতিজন অসমীয়াৰে এটা দায়িত্ব বুলি ভাবোঁ, এটা কৰ্তব্য বুলি ভাবোঁ। নিজৰ মানুহে কিবা এটা কৰিলে আমি যেনেকৈ উৎসাহ যোগাওঁ, প্ৰেৰণা যোগাওঁ, মৰম দিওঁ, ঠিক তেনেদৰে প্ৰতিজন অসমীয়াই এই চিনেমাখনক মৰম দিয়া দেখিছোঁ আৰু দিবও। আশা কৰোঁ এই চিনেমাখন অহা কেইবাটাও মাহ জুৰি চলক, আনকি বছৰ জুৰি চলক, প্ৰতিজন অসমীয়াই চাওক। এই চিনেমাখন চোৱাৰ সৌভাগ্য লাভ কৰক প্ৰতিজন অসমীয়াই থিয়েটাৰত গৈ কিনে। চিনেমা পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াদেৱেতো কৈছে যে এইখন চিনেমা অনলাইন প্লেটফৰ্মত উপলব্ধ হ'ব, কিন্তু মই বিচাৰোঁ যে অনলাইন প্লেটফৰ্মত উপলব্ধ হোৱাৰ আগতে আপোনালোকে গৈ কিনে হলত উপভোগ কৰক। অনলাইন প্লেটফৰ্মত আপোনালোকে চাব পাৰিব, হৈ ঘৰতে বহি মোবাইল স্ক্ৰীণত বা টিভি স্ক্ৰীণত চাব পাৰিব, কিন্তু থিয়েটাৰ হলত গৈ কিনে 100জন-200জন মানুহে একেলগে চোৱাৰ যিটো এক্সপিৰিয়েঞ্চ, মই বিচাৰোঁ যে সেইটো লওক। অনলাইন প্লেটফৰ্মত ৰিলিজ হ'লে চাব বাৰু, আপুনিও চাব, ময়ো চাম, আমি সকলোৱে চাম, সকলোৱে চাব বুলি জানো, কিন্তু তাৰ আগতে বিচাৰোঁ যে আপোনালোকে হলত গৈ চাওক। প্ৰতিজন অসমীয়াই হলত গৈ এক্সপিৰিয়েঞ্চ কৰক সেইটো অনুভৱ। আৰুতো দাদাৰ চিনেমা কেতিয়াও হলত চোৱাৰ সৌভাগ্য কেতিয়াও নহ'ব, কোনো এটা জনমত নহ'ব। গতিকে শেষবাৰৰ বাবে এইটো অনুভৱ কৰক। ৰাতিপুৱাৰ পৰা মনটো কেনেবাখন কৰি আছে, সন্ধিয়া যাম, সন্ধিয়াটো আহি নোপোৱা যেন লাগিছে, এতিয়া দুপৰীয়া হৈছে, কিন্তু ভাবি আছোঁ যে কেতিয়ানো সন্ধিয়া হয়, কেতিয়ানো যাব পাম, মনটো তেনেকুৱা উগুল থুগুল লাগি আছে। ভয় ধপ কৰি আছে, নাজানো কেনেকুৱা কৰি আছে, কেনেকৈ এক্সপ্লেইন কৰিব লাগে নাজানো। কিবা এটা বেলেগ অনুভৱ কৰি আছোঁ ভিতৰি, যিটো আগতে কেতিয়াও কৰা নাছিলোঁ। চিনেমাখন চোৱাৰ পিছত কেনেকুৱা অনুভৱ হয় সেইটো আপোনালোকক নিশ্চয় জনাম, কিন্তু এতিয়া অপেক্ষা কৰি আছোঁ চিনেমাখন চাব পোৱালৈকেহে। আপোনালোকে দেখা পাইছে ভিৰ, চবেই মায়াবিনী গাই আছে, এতিয়ালৈকে গেট খুলি দিয়া নাই। এতিয়া টাইম হৈছে 6:52। ৰাস্তালৈকে আহিছে ভিৰ, দেখিছেনে? ইয়ালৈকে লাইন পাতি আছে চবে মিলি কিনে। ইমান ভিৰ এক্সপেক্ট কৰা নাছিলোঁ, ইয়াত আহি দেখিলোঁ সঁচাই বহুত ভিৰ আছে। ৰিলিজ হোৱা ইমান দিন হ'ল আৰু এতিয়াও ভিৰ কমা নাই। এই 7টা বজাৰ শ্ব', ইমান ভিৰ এক্সপেক্ট কৰা নাছিলোঁ, লিটাৰেলি বহুত ভিৰ। কেনাই পালা বৰ্তমানক লগি ইণ্টাৰমিশ্যন আহিলে, ইণ্টাৰমিশ্যনলৈকে ভালেই পালোঁ, ধুনীয়াকৈ আগবাঢ়িছে কাহিনীটো। এতিয়া ইণ্টাৰমিশ্যনৰ পিছৰখিনি চাব লাগিব। ৰৈ ৰৈ বিনালে চালোঁ, এক সুন্দৰ আৰু এক বুজাব নোৱাৰা অনুভৱ। আমি থিয়েটাৰ হলত কি অনুভৱ কৰিছোঁ সেইটো আপোনালোকক মই নহয় কোনেও বুজাব নোৱাৰিব শব্দটি। চিনেমাখন চাই মাজতে এটা অনুভৱ হয় যে ইয়াৰ পিছত আৰু জুবিন দাক এনেকৈ জীৱন্ত ৰূপত দেখা নাপাম। ইয়াৰ পিছত আৰু জুবিন দাৰ না চিনেমা চাব পাম, না তেখেতৰ লাইভ শ্ব' চাব পাম। সেই অনুভৱটো যেতিয়া মূৰত ষ্ট্ৰাইক কৰে, তেতিয়া বুকুখন বিষাই যায়, তেতিয়া কিবা এটা অনুভৱ হয় ভিতৰত। তেতিয়া এনেকুৱা লাগে যেন হেঁপাহ পলুৱাই চাম, তেনেকুৱা এটা অনুভৱ হয়। যদি চিনেমাৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ, তেতিয়াহ'লে সুন্দৰ চিনেমা, এখন কমপ্লিট ৰোমান্টিক চিনেমা হয়, আৰু এক সুন্দৰ প্লট আছে, টুইষ্ট আছে, ৰিভেঞ্জ আছে, এভৰিথিং আছে, আপুনি এভৰিথিং পাব। চিনেমাখন এখন মিউজিকেল চিনেমা হয়, য'ত আপুনি মিউজিক বেছি পাব, মিউজিকৰ ওপৰত আধাৰ কৰি বনোৱা চিনেমা।
মই চিনেমাখন সম্পূৰ্ণকৈ বা চিনেমাৰ একো প্লট এক্সপ্লেইন কৰিব নোৱাৰোঁ, কাৰণ তেতিয়াহ'লে আপোনালোকে স্পইলাৰ পাই যাব। মই স্পইলাৰ দিবলৈ নিবিচাৰোঁ, মই বিচাৰোঁ আপোনালোকে গৈ কিনে হলত চাওক। স্পইলাৰ দি কিনে আপোনালোকৰ সেইটো আমেজ মই ভাঙিব নিবিচাৰোঁ। মই জাষ্ট ক'বলৈ খুজিছোঁ চিনেমাখনৰ বেছটো কেনেকুৱা, জাষ্ট বেছটো। সুন্দৰ 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 অভিনয় জুবিনদাৰ, কি ক'ম। ভবাই নাছিলোঁ যে তেখেতে অন্ধৰ কেৰেক্টাৰ এটা ইমান নিখুঁতকৈ কৰিব পাৰিব। বৰ নিখুঁত অভিনয় কৰিছে, বৰ নিখুঁতকৈ সেই চৰিত্ৰটো এডাপ্ট কৰিছে দাদাই। যদি মেইন এক্ট্ৰেছৰ কথা ক'ব যাওঁ, মৌচুমী আলিফাও খুব ভালেই অভিনয় কৰিছে। আৰু আমাৰ মৰমৰ আঙুৰলতা বা আছে, আঙুৰলতা বাই সুন্দৰ অভিনয় কৰিছে, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এক সুন্দৰ অনুভৱ। ইমান হেঁচা ঠেলা হৈছিলে সোমাওঁতে, বহুত হেঁচি ঠেলি সোমাই কিনে যেতিয়া গৈ দেখোঁ অলৰেডি চিনেমা আৰম্ভ হৈ গৈছিলে। আৰু তাতে চবেই চিনেমাৰ মাজে মাজে চিঞৰি আছে, জয় জুবিন দা, মন প্ৰাণ কঁপি উঠে। বহুকেইটা চিন এনেকুৱা আছিলে গাৰ নোম শিয়ৰি উঠিছিলে যেতিয়া জুবিন দাই গায় ন, ৰৈ ৰৈ বিনালে কি ক'ম, নোম শিয়ৰি উঠে। বহুতকেইটা চিন গাৰ নোম শিয়ৰি উঠিছে যেতিয়া জুবিন দাৰ মাতটো শুনো, একেবাৰে মন প্ৰাণ কিবা লাগি যায়। আচুৰ্যদাই খুব ধুনীয়া অভিনয় কৰিছে, বহুত ধুনীয়া লাগিছে আচুৰ্যদাৰ কেৰেক্টাৰটো বহুত ধুনীয়া আছিলে। আৰু ভবা নাছিলোঁ তেখেতে ইমান সুন্দৰ অভিনয় কৰিব পাৰিব বুলি। বৰ সুন্দৰ অভিনয় হৈছে আচুৰ্যদাৰ। ৰাজেশ ভূঞাদা কিমান পৰিপক্ক পৰিচালক আমি সকলোৱে জানো। সৰুৰ পৰা তেখেতৰ VCD চায়েই ডাঙৰ হৈছোঁ, গতিকে তেখেতৰ পৰিচালনাত কোনেও ভুল ধৰিব নোৱাৰে, কোনেও আঙুলি টোৱাব নোৱাৰে। খুব নিখুঁত পৰিচালনা তেখেতৰ, খুব সুন্দৰ হৈছে। আৰু ক'বলৈ গ'লেনো কি আছে, গোটেই মুভিখনেই সুন্দৰ হৈছে আৰু ক'বলৈ একো ভাষা নাই। আপোনালোকে জাষ্ট অনুভৱ কৰক, আপোনালোকে যাওক, আপোনালোকে মুভিখন চাওক। এটা খবৰ পাই বেয়া লাগিছে যে এই চিনেমাখন অনলাইন প্লেটফৰ্মত পাইৰেচি হৈছে আৰু কোনোবাই ৰিলিজ কৰিছে। মই গৈ কিনে চেক কৰিছোঁ, কাৰোবাৰ ষ্টেটাছত পালোঁ যে মই এইখন ৰিলিজ হৈছে, পাইৰেচি হৈছে বুলি। মই যেতিয়া গৈ কিনে চালোঁ, খুব বেয়া লাগিলে। গোটেই মুভিখন আপলোড কৰা আছে। খুব দুখৰ খবৰ, এনেকুৱা কাম নকৰিব। এখন অসমীয়া চিনেমা ইমান এটা ধুনীয়া পাৰফৰ্মেঞ্চ কৰি আছে, আৰু জুবিনদাৰ সপোনৰ এইটো প্ৰজেক্ট আছিলে, জুবিনদাৰ সপোনৰ এটা কাম আছিলে, সপোনৰ এখন চিনেমা আছিলে। আৰু এই চিনেমাখনত সকলোৱে ইমান কষ্ট কৰিছে। জুবিনদাৰ সেই এক্সিডেণ্টটো হোৱাৰ পিছতো গৰিমা বৌহঁতে ইমান কষ্ট কৰি এই চিনেমাখন বনাইছে। তাৰপিছত এই চিনেমাখন পাইৰেচি কৰি আপোনালোকে সেইটো এথিক্স ব্ৰেক নকৰিব, সেইটো ৰুল ব্ৰেক নকৰিব। এইটো আইনগতভাৱেও দণ্ডনীয়, সেইটো কাম নকৰিব। সেইটো খবৰটো পাই কিনে সঁচাকৈয়ে বহুত বেয়া লাগিছে। মই বিচাৰোঁ অতি সোনকালে যোনে আপলোড কৰিছে তাৰ এগেইনষ্টত কেছ ফাইল হওক, আৰু সেই সম্পূৰ্ণ চিনেমাখন সেই ৱেবছাইটটোৰ পৰা ৰিমুভ কৰি দিয়া যাওক। মই সেই ৱেবছাইটটোৰ নাম ল'ব খোজা নাই। মই যদি সেই ৱেবছাইটটোৰ নাম লওঁ, বহুতে গৈ কিনে সেই ৱেবছাইটটো চেক কৰিব আৰু মুভিখন ডাউনলোড কৰি ল'ব। গতিকে মই সেই ৱেবছাইটটোৰ নাম ইয়াত নলওঁ, কিন্তু আপোনালোকৰ বহুতে জানেও হয়তো। গতিকে মই অকল নহয়, কোনো অসমীয়াই নিবিচাৰিব যে তেনেকুৱা কিবা এটা হওক। গতিকে যিমান সোনকালে পাৰে তাৰ এগেইনষ্টত একশ্যন লোৱা যাওক, আৰু সেই মুভিখন সেই ৱেবছাইটটোৰ পৰা ৰিমুভ কৰি দিয়া যাওক, টোটেলি ৰিমুভ, যাতে কোনেও সেই মুভিখন চাব নোৱাৰে বা ডাউনলোড কৰিব নোৱাৰে। অলৰেডি ছবিখনৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াই কৈছে যে এই মুভিখন OTT প্লেটফৰ্মত অতি সোনকালে ৰিলিজ হ'ব। গতিকে আমি সেইটো সময়লৈকে ৱেইট কৰিব লাগিব। বৰ্তমানটো হলত চলিয়ে আছে, হলত গৈ চাব পাৰে। যদি কোনোবাৰ হলত যাই চোৱাত অসুবিধা হয়, তেতিয়াহ'লে ৱেইট কৰক কেইদিনমান। OTT প্লেটফৰ্মততো আহি আছে, গতিকে তেনেকৈতো চাব পাৰিবই। গতিকে তাৰ আগতে কোনো পাইৰেচি কাম নকৰিব, কোনো ধৰণৰ আইনগতভাৱে অপৰাধমূলক কাম নকৰিব। এইটো বহুত বেয়া কাম হৈছে যোনে কৰিছে। ইমান ডাঙৰ এটা প্ৰজেক্ট, ইমান ডাঙৰ এজন লিজেণ্ড, তেখেতৰ বিষয়ে আলোচনা কৰাৰ, তেখেতৰ মুভিৰ বিষয়ে সমালোচনা কৰাৰ কোনো ধৰণৰ যোগ্যতা আমাৰ নাই। গতিকে এই মুভিখনৰ বিষয়ে একো সমালোচনা কৰিব পৰা আমাৰ অধিকাৰো নাই, ক্ষমতাও নাই, যোগ্যতাও নাই। একচুৱেলি সমালোচনা কৰিব লগা কোনো পইণ্টো এৰা নাই এই মুভিখনে। গতিকে এই মুভিখন চাই সম্পূৰ্ণৰূপে সুখী এজন অসমীয়া হিচাপে, এজন জুবিনদাৰ অনুৰাগী হিচাপে, আৰু অসমীয়াৰ সন্তান হিচাপে সঁচাই খুবেই সুখী হৈছোঁ। মুভিখন চাই প্ৰাউড ফিল কৰিছোঁ, অসমীয়া অডিয়েঞ্চ দেখি কিনে প্ৰাউড ফিল কৰিছোঁ। এখন অসমীয়া চিনেমাৰ কাৰণে কেনেদৰে মানুহে হিলদল ভাঙি গৈছে, সেইটো দেখি খুবেই আপ্লুত হৈছোঁ। গতিকে ক'বলৈ একো নাই, জুবিনদাৰ হেঁপাহৰ প্ৰজেক্ট আছিল, জুবিনদাৰ মৰমৰ প্ৰজেক্ট আছিল, জুবিনদাৰ অভিনয় কৰা অন্তিমখন চিনেমা আছিল। গতিকে আমি চালোঁ, এতিয়া আশা কৰোঁ আপোনালোকৰ বহুতেও চাইছে, আৰু যোনে চোৱা নাই তেওঁলোকেও চাব। গতিকে এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। বহুত বহুত ধন্যবাদ আপোনালোকক এই ভিডিঅ'টো চোৱাৰ কাৰণে। জয় জুবিন দা, জয় আই অসম।